নমস্কাৰ মিচিং আন্দোলনৰ দৰ্শকক স্বাগতম জনাই দিব বিচাৰিছো গুৰুত্বপূৰ্ণ খবৰ। মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৰিষদীয় সমষ্টিৰ আঁচনি ৰূপায়ণৰ সন্দৰ্ভত সমষ্টিৰ সংহতি গোট সভা। বৰখামুখ মহাবিদ্যালয়ৰ প্ৰাংগণত এই গুৰুত্বপূৰ্ণ সভা। আজি এমএচিৰ ইচি ইন্দিৰা সিন্তে কুম্বাঙৰ অধ্যক্ষতাত এমএচিৰ মাতমৰা, ডাংতৰা, অবনৰী আৰু ঘোনাহটিৰ পূব তেলাহী 4খন সমষ্টি পৰিষদীয় সংহতি গোট সভা অনুষ্ঠিত হয়। উক্ত সভাত এমএচিৰ আঁচনি ৰূপায়ণৰ সন্দৰ্ভত এমএচিৰ অধ্যক্ষ সুনীল পেগু ডাঙৰীয়াই গুৰুত্বপূৰ্ণ আলোচনা আগবঢ়ায়। তেওঁ আলোচনা কৰি কয় যে অসম চৰকাৰে বাজেট প্ৰস্তুত কৰা মতে এমএচিক লৈ আৰ্থিক অনুদান যেনেদৰে আগবঢ়াব লাগে তেনেদৰে আগবঢ়োৱা নাই। এই কাৰণে এমএচিয়ে সমষ্টি পৰিষদীয় গাঁওবোৰলৈ যিমান আঁচনি ৰূপায়ণ কৰিব ইমান আঁচনি ৰূপায়ণ কৰিব পৰা নাই। তেওঁ আৰু কয় যে এমএচিয়ে অসম চৰকাৰৰ নীতি নিৰ্দেশনা মতে এমএচিৰ আঁচনিসমূহ ৰূপায়ণ কৰি আছে। সমষ্টি পৰিষদীয় সংহতি গোট সভাত টিএমপিকে, এমএমকে, টিএমএমকে নেতৃত্ববৰ্গৰ লগতে ৰাইজে অংশগ্ৰহণ কৰা দেখা যায়। এমএচি আঁচনিসমূহ উপযুক্তভাৱে ৰূপায়ণ হ'ব লাগে বুলি ৰাইজে এমএচি কৰ্তৃপক্ষক আহ্বান জনায়। গতিকে জামালা চবকে মাৰিনাম লগাঙা মোৰো ধুনা 15 মিচিং স্বায়ত্তশাসিত পৰিষদ লোক 69 এডুকেটিভ মিটিং ন এর কন্ডিশন একটা বিটা ইনপুট করি লগাঙা সে সার্কুলার ন সাবমিশন অফ এপিএল ফর ইনপুট ডিস্ট্রিবিউশন সব লগাঙা ইএমওয়াই ঘর আগত যিটো আইওয়াই ঘর ঘর নির্মাণের কারণে আমার কোনো সার্কুলার নাই, আমাক এইটো পারমিশন দিয়া নাই, কোনো ধরনের ঘর নির্মাণের কারণে অনুমতি দিয়া নাই, এইটো অভিযোগ আনিছে। তার পিছত আমি যিটো বিগত সময়ত পাইছিলো এই পপুলেশন তুলনাত মাত্র 35 টকা পায় প্ৰতিজন মানুহে। যিমান আমাৰ টোটেল এমএসি পপুলেশন আছে বিগত সময়ত যিখিনি পইচা পাইছো 35 টকা মাত্র পায়। এই 35 টকারে কি কৰিব? তার মানে বিগত সময়ত 3 বাৰৰ একবাৰ 1 টকাও দিয়া নাই পইচা, নেক্সট বাৰ 21 কোটি দিলে, নেক্সট বাৰ 13 কোটি টকা দিলে মাত্র। কিন্তু বাজেটত তো 87-90 এইবাৰ 103 কোটি টকা আছিলে, কিন্তু এইবাৰো এলোকেশনটো যোৱা 5 বছৰৰ আগৰ এলোকেশনহে দিছে। গতিকে আমি এইখিনি রিপ্লাই দিছো, কিন্তু আমি অচেতন হোৱাৰ এটা পরিবেশ আমাক সুইসাইড করে দিলে। আর এই সুইসাইড করার কেসটো তার আগতে ইন্টারিম কাউন্সিলত থকা কংগ্রেসর জিএম এগৰাকী আছিলে, তেওঁৰ নামটো তেওঁ উকিল কৰে, কি মৰা সঞ্জীৱ নে কি মৰা, সঞ্জীৱ মৰা। তেওঁলোকে লাগি ভাগি হাইকোর্টত তেওঁলোকৰ কংগ্ৰেছৰো মানুহ আছে আৰু তেওঁলোকে হেৰি কৰি পিনি দেৱব্ৰত শইকীয়া ডাঙৰীয়া বিৰোধী দল প্ৰতীক বিধানসভাত উত্থাপন কৰালে যে এমএসি পইচা দি থকা হৈছে, কিন্তু এমএসি অঞ্চলত দুখীয়া দৰিদ্ৰতাৰ কাৰণে সুইচাইড কৰিলে। গতিকে তেওঁলোকে কিয় ক'ত পইচা খৰচ কৰিছে, কাক বস্তু কিনি দিছে, তাৰ মানে কৈফিয়তটো দিব লাগে। এতিয়া এইবাৰ এই কাৰণে আমি বেলেগ রিপ্লাইবিলাক দিলো। এটা হল মিচিং স্বায়ত্তশাসিত পৰিষদৰ